কিনকিনীয়া বৰষুণত ৰোমান্টিক কবিতাৰ ছন্দ আজি নাই। বৰষুণ ভাল পোৱা ছোৱালীজনী আজি ঘৰতেই আবদ্ধ। কাৰণ কিনকিনীয়া বৰষুণেও এতিয়া মহানগৰবাসীৰ বাবে হৈ পৰিছে কাল, হৈ পৰিছে দুৰ্বিষহ। দবাপিটা বৰষুণ নহয়, সামান্য এজাক কিনকিনীয়া বৰষুণ। তাৰ পিছতেই মহানগৰী হৈ পৰিল মহাসাগৰ সদৃশ, যাৰ বাবে কিনকিনীয়া বৰষুণলৈ এতিয়া ভয় মহানগৰবাসীৰ। অসহায় অৱস্থাৰ দিন কটাব লগা হৈছে মহানগৰবাসীয়ে। এফালে যদি বিদ্যুৎ কৰ্তন, আনফালে আকৌ ঘৰতেই আবদ্ধ মহানগৰবাসী। ৰাস্তাই নে নদী ধৰিবই নোৱাৰি। যদি এয়া নদীত বাহন চলিছে বুলি কওঁ সেয়া হয়তো ভুল নহ'ব। কি পাঞ্জাবাৰী, কি অনিল নগৰ, হাতীগাঁৱৰ অৱস্থা এয়া। ফুটপাথতহে চলিছে দুচকীয়া বাহন, কাৰণ ৰাস্তা বুলিবলৈ নাই। আছে মাথো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ফুপুলা শ্লোগানৰ এইসমূহ কিনকিনীয়া বৰষুণতে ডুব যোৱা পথ। বানৰ ফলত এফালে যদি স্কুলীয়া ছাত্ৰ ছাত্ৰী মাতৃৰ কোলাত, আনফালে আকৌ বানৰ পানীত বিকল হৈ পৰা পিতৃৰ স্কুটাৰত পুত্ৰই বিদ্যালয়ৰ পৰা উভতিছে। ই ৰিক্সা সোমাই পৰিছে উন্মুক্ত নলাত। কিন্তু উপস্থিত নহল কোনো বিভাগীয় কৰ্তৃপক্ষ। কিছুমান ঠাইত পদপথ উন্মুক্ত অৱস্থাত আছে, যাৰ বাবে ফুটপাতেদিও যাব নোৱাৰা হৈছে ৰাইজ। কাৰণ চৰকাৰে মোকলাই থোৱা মেইনহলত পৰি জনতা ভয়ংকৰ অঘটনৰ সন্মুখীন হ'ব পাৰে। উন্মুক্ত নলাত পৰি জীৱন বিপদাপন্ন হোৱাতকে পানীৰ মাজেদি গৈ জীৱন ৰক্ষা কৰিছে সাধাৰণ জনসাধাৰণে। হাতীগাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত এনেধৰণে দেখা পোৱা যায় উন্মুক্ত নলা। অনিল নগৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা ফুটপাথৰ উন্মুক্ত অৱস্থাৰ দৃশ্য এয়া, য'ত পৰি ৰাইজ ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে। আৰু এই উন্মুক্ত নলাসমূহে হৈ পৰিব পাৰে জনতাৰ বাবে মৃত্যুদণ্ড। কিয়নো কিছুদিন পূৰ্বে নুনমাটিৰ গণেশ মন্দিৰ পথত অবিনাশ চৰকাৰ নামৰ এটি কণমানি শিশুৱে পিতৃৰ লগত স্কুটিত গৈ থাকোঁতে হঠাতে উন্মুক্ত নলাত পৰি উটি গৈ অকালতে মৃত্যুক আঁকোৱালি লৈছিল, যাৰ মৃতদেহ ৰাজগড়া নলাত উদ্ধাৰ হৈছিল। আমি দেখুৱাব বিচাৰিছোঁ লোক নিৰ্মাণ বিভাগৰ উন্নয়নে দুৰ্বিষহ পৰিস্থিতিৰ সৃষ্টি কৰা এই নবীন নগৰৰ নামঘৰ পথৰ দৃশ্যসমূহ, যাৰ বাবে আমি বাতৰি সংগ্ৰহৰ বাবে গৈছিলোঁ যদিও এককাল পৰ্যন্ত পানী খোৱাৰ বাবে আমি গৈ উক্ত স্থানত উপস্থিত হ'ব নোৱাৰিলোঁ। যদিও কিছুদিন পূৰ্বে তাৰ স্থানীয় বাসিন্দাই আমালৈ প্ৰেৰণ কৰা এই দৃশ্য বা ভিজুৱেলসমূহে তাৰ প্ৰমাণ। এক নৰসদৃশ যন্ত্ৰণাত দিন কটাব লগা হৈছে নবীন নগৰবাসীয়ে। আনকি তেওঁলোকে আমাৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈও ওলাই আহিব নোৱাৰে। কি জানিবা, পানীৰ সৈতে সমান হৈ থকা নলাত সোমাই তেওঁলোকে ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে গৃহবন্দী হৈ আছে জনতা। তেওঁলোকৰ মনৰ দুখসমূহ আমাৰ আগত প্ৰকাশ কৰিলে তাৰে এজন স্থানীয় লোকে। সমগ্ৰ বিষয় সামৰি আমি গুৱাহাটীৰ তিনিটাকৈ প্ৰান্তত উপস্থিত হৈছিলোঁগৈ, আৰু সেই তিনিটা অঞ্চলৰ ৰাইজে দুৰ্বিষহ জীৱন কেনেদৰে কটাইছে আমাৰ আগত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তেওঁলোকে চৰকাৰৰ বিপৰীতে কিদৰে ক্ষোভ উজাৰিলে চাওঁ হওক আমাৰ এই বিশেষ প্ৰতিবেদন। মোৰ পিছফালে যি পৰিৱেশ দেখিছে, সমগ্ৰ যি পৰিৱেশ দেখিছে, সেয়া পৰিৱেশ হ'ল গুৱাহাটী মহানগৰী অৰ্থাৎ স্মাৰ্ট চিটি। যি স্মাৰ্ট চিটি বুলি কোৱা হয়, আজি সেই স্মাৰ্ট চিটিৰ এয়া ফুপুলা স্বৰূপ আপোনালোকক দেখাই দিছোঁ। সমগ্ৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈয়ে দেখাই আছে কেনেদৰে এই গুৱাহাটী মহানগৰীৰ যি হাতীগাঁও পথ আছে, সেই হাতীগাঁৱত এই অৱস্থা দেখিছে আপোনালোকে, কি চৰম অৱস্থা আপোনালোকৰ প্ৰত্যক্ষভাৱে দেখুৱাই আছোঁ। সেই চকুৰ সন্মুখত দেখিছে আপোনালোকে এখন ই ৰিক্সা কেনেদৰে ঠেলি আনিব লগা হৈছে, কিয়নো চাৰিওফালে কেৱল পানী। যিখন মহানগৰীক স্মাৰ্ট চিটি বুলি মুখ্যমন্ত্ৰী মহোদয়ে দম্ভালি মাৰি কয় যে এয়া স্মাৰ্ট চিটি, কিন্তু স্মাৰ্ট চিটিৰ আচল স্বৰূপ আপোনালোকৰ সন্মুখত এয়া প্ৰত্যক্ষভাৱে আমি দেখাই আছোঁ। কেনেধৰণৰ যান জঁট সৃষ্টি হৈছে। তাৰোপৰি পানীত প্ৰায় আধা শতাংশ গাড়ীৰ যি অংশ আছে, প্ৰায় আধা শতাংশ পানীত ডুব গৈছে। এনেদৰে দেখিছে আপোনালোকে স্কুলৰ বাছ পৰ্যন্ত, সেই ভেন নাইবা যিসমূহ গাড়ী আছে, সেই গাড়ীসমূহ ৰাজপথতে এনেদৰে বানপানীৰ সোঁতত আবদ্ধ হৈ আছে। এনেধৰণে দেখিছে আপোনালোকে সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আচলতে যি সময়ত গুৱাহাটীৰ উন্নয়ন হৈছে বুলি বিকাশৰ কথা কয়, দম্ভালি মাৰি কয় যে এখন চৰকাৰে যিহেতু বহু উন্নয়ন হৈছে, উন্নয়নৰ স্বাৰ্থত এখন চৰকাৰে বহু কাম কৰিছে বুলি কয়, কিন্তু প্ৰকৃতাৰ্থত কি কাম কৰিছে আপোনালোকে সেয়া চকুৰ সন্মুখত দেখি আছে। যিহেতু
এজাক সামান্য বৰষুণতে এজাক সামান্য বৰষুণে ৰাতিপুৱাৰ পৰা এটা বৰষুণ হৈছিল, এজাক বৰষুণ হৈছিলে, যি কিনকিনীয়া বৰষুণ হৈছিল আৰু সেই কিনকিনীয়া বৰষুণৰ ফলতে কিন্তু বুৰ গৈছে, এতিয়া ডুব গৈছে মহানগৰৰ একাংশ ৰাজপথ। তাৰ সমান্তৰালভাৱে মই হাতীগাঁৱত উপস্থিত আছোঁ আৰু হাতীগাঁৱতো সেই একে দৃশ্যাংশ আমি দেখাবলৈ বিচাৰিছোঁ, আপোনালোকক দেখাইছোঁ আপোনালোকক যে কেনেদৰে ৰাস্তাতে আবদ্ধ হ'ব লগা হৈছে বাহনসমূহ। দেখিছে আপোনালোকে সেই অটো এখন কেনেদৰে পানীৰ মাজতে আবদ্ধ হ'ব লগা হৈছে, তাৰ পিছত থকা গাড়ীসমূহো তেনেদৰে আবদ্ধ হৈ যান জঁটৰ সৃষ্টি হৈছে। কিন্তু যদিহে ক'বলৈ যাওঁ, কিন্তু বিভিন্ন সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু যিহেতু বিকাশৰ কথা কয়, নাইবা এই যি গুৱাহাটী মহানগৰীৰ যি বানপানী, সেয়া বানপানী কিন্তু কয় মেঘালয়ৰ পৰা নামি অহা, নাইবা USTM যেতিয়া নিৰ্মাণ কৰোঁতে সেয়া পাহাৰ কটাৰ ফলতে কিন্তু তাৰ পানী USTMৰ পানী তললৈ নিগৰি আহি আজি গুৱাহাটী মহানগৰীত বানপানী হোৱাৰ কথা কয়। কিন্তু কিমান সত্য সেয়া আপোনালোকে দেখিছে। ইয়াৰ পানী আপোনালোকে যদি চায়, ইয়াৰ পানীৰ ৰং ক'লা, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে ৰঙা পানী, যিহেতু USTM নিৰ্মাণ কৰোঁতে বাগৰি অহা পানী, তাৰ ফলত গুৱাহাটী মহানগৰীত বানপানী হোৱাৰ কথা কয়। কিন্তু এয়া পানী আপোনালোকে দেখিছে ৰঙা পানী নহয়, এয়া ক'লা পানী। এতিয়া আপোনালোকে কওক কি ধৰণৰ মন্তব্য কৰিছিল, কি এটা ফোপোলা মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যিহেতু ৰঙা পানী বুলি কৈছিল তেখেতে, কিন্তু সেই ৰঙা পানী আপোনালোকে দেখিছে এয়া ৰঙা পানী নে ক'লা পানী। এনেধৰণৰ বহু ছবি আছে। অকল এয়াই নহয়, মহানগৰীৰ হাতীগাঁও হওক, নবীন নগৰ হওক, চান্দমাৰী হওক, নাইবা পাঞ্জাবাৰী হওক, বিভিন্ন ঠাইত এতিয়া এনেধৰণৰ এজাক বৰষুণৰ ফলতেই আবদ্ধ হ'ব লগা হৈছে। শ বাহন ডুব গৈছে, ০.৫% বাহনসমূহ। বৰ দুখ লগাজনক এক দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ, কিয়নো আচলতে ইয়াৰ যিসমূহ স্থানীয় ৰাইজ আছে, তেখেতসকলে প্ৰত্যেক যি এজাক বৰষুণৰ ফলতে যি কৃত্ৰিম বানপানী হয়, সেই কৃত্ৰিম বানৰ বিৰোধিতা কৰি আহিছে, নাইবা তেখেতসকলে বহু মন্তব্য প্ৰকাশ কৰিছে যে কেনেধৰণৰ বানপানী ৰোধ কৰিব লাগে, নাইবা চৰকাৰে এই বানপানী ৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিহেতু উন্নয়নৰ কামত যিখিনি প্ৰযুক্তি আছে, সেই প্ৰযুক্তিবিদ্যা আচলতে ইয়াত কিমানখিনি ব্যৱহাৰ কৰিছে বানপানী ৰোধ কৰিবলৈ। কিন্তু যদিহে ক'বলৈ যাওঁ, খুৰাম, যিহেতু আপুনি দেখিছে চাৰিওফালে বানপানী, কি ক'ব এই ক্ষেত্ৰত? ইটো একদম লাগেতো, ইটোতো বানপানীটো আৰু সদায় কি অসুবিধা, মানুহৰ স্কুলৰ ষ্টুডেণ্টবিলাকক কিমান যান জঁট সৃষ্টি হৈছে, কিমান অসুবিধা। আৰু ইটো মেইন ৰোড, ইফালৰ ইটো হ'লেও মেইন ৰোড। গতিকে গভৰ্ণমেণ্টক আৰু অনুৰোধ জনাইছোঁ মই আৰু যাতে এটা ইমিডিয়েট যাতে এটাৰ একটা বানপানীৰ সমস্যা যাতে সমাধান, কৃত্ৰিম বানপানী, এইটো অনুৰোধ জনাইছোঁ। উন্নয়ন হৈছে বুলি কয়, উন্নয়ন কৰিছে বুলি কয় এখন চৰকাৰে, কিমানখিনি উন্নয়ন দেখিছে আপুনি? এইবিলাক দেখিলে আৰু ক'ত উন্নয়নটো আৰু আপুনি চবে দেখা পাইছে তো উন্নয়ন, কিমান উন্নয়ন কৰে। স্মাৰ্ট চিটি বুলি কৈ থাকে, কিন্তু স্মাৰ্ট চিটিটো ইটো কি ক'ব আৰু। মুখ্যমন্ত্ৰী মহোদয়ে কয় যে মেঘালয়ৰ পৰা অহা পানী বুলি কয়, এয়া ৰঙা পানী বুলি কয়, কিন্তু আপোনালোকে কি ভাবে, এইটো ৰঙা পানী নে ক'লা পানী? এইটোতো ৰঙা পানী, এইটোতো গুৱাহাটীৰ আমাৰ অসমৰ পানী। এই ৰঙা পানী নে ক'লা পানী? আপোনালোকে ক'লা পানী দেখি আছে? নাই ক'লা পানী দেখি আছোঁ, এইটোতো ৰঙা পানী নাই। কিমান সত্য মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই USTM নিৰ্মাণ কৰোঁতে তাৰ পৰা পাহাৰ কটাৰ ফলত বাগৰি অহাৰ ফলত আমাৰ গুৱাহাটী মহানগৰীত বানপানী হয়, কিমান সঁচা? ইটোতো হাতীগাঁৱত পূৰ্বতে বানপানী হোৱা নাছিল নেকি? না হোৱা নাছিল। হাতীগাঁৱত আগতে ইমান কিছুমান হ'ব, কিছুমান হতো, এতিয়াতো বহুত হৈছে। আৰু পশ্চিম ফালে আপুনি চিজুবাৰীৰ ফালেতো আৰু উপায় নাই। কিয় হৈছে বুলি ভাবে? কি হৈছে, এইটো কিমান পাইপ লাইনো কিবা হয়তো দিগদারি আছে, গণ্ডগোল আছে, হয়তো আপনার ড্রেইনগুলো ক্লিয়ার না, ড্রেইন হয়তো ক্লিয়ার না, কিন্তু ড্রেইনের কামটো সদায় আহি থাকে, কিন্তু যে কেনেকুৱা যে ড্রেইনের কাম হৈ থাকে, এইটো কাম হওঁতে কোনো সুপাৰভিজন নাথাকে, এইটো হলো আসল কথা। তেখেতৰ মুখেদি আপোনালোকে শুনা পালে আচলতে উন্নয়ন হৈছে বুলি কয়, কিন্তু এয়া উন্নয়নৰ যি প্ৰকৃত স্বৰূপ, উন্নয়নৰ নামত যিখিনি কৰিছে এইখন চৰকাৰে, এয়াই হ'ল উন্নয়নৰ এক প্ৰকৃত স্বৰূপ। কিয়নো
দেখিছে আপোনালোকে তেখেতৰ মুখেদিও শুনিছে তেখেতে প্ৰত্যক্ষভাৱে আপোনালোকক যি কৈছিলে মই আপোনালোকক পুনৰবাৰ কৈছোঁ যে তেখেতে কৈছে যে এয়া উন্নয়নৰ নামত এটা উন্নয়নৰ যি প্ৰকৃত স্বৰূপ হিমন্ত বিশ্ব শৰ্মাই যি কৈছিল উন্নয়ন হৈছে বুলি কিন্তু এয়াই হৈছে উন্নয়ন গুৱাহাটী মহানগৰী আৰু বিভিন্ন ঠাই আছে আমি আপোনালোকক দেখাই থাকিম কিন্তু এতিয়া মই বৰ্তমান আছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়া যি হাতীগাঁও এই হাতীগাঁৱৰ এই পৰিৱেশ দেখিছে আপোনালোকক কেনেধৰণৰ স্কুল কাছাৰীৰ পৰা আহি কামৰ পৰা অহা নাইবা অফিচৰ পৰা অহা লোকসকলৰ এয়া দুৰৱস্থা কেনেধৰণৰ আবদ্ধ হৈ থাকিব লগা হৈছে বহুকেইটা বাহন এটা দীঘলীয়া শাৰী দেখিছে আপোনালোকে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ দেখাই আছে কেনেধৰণৰ এক দীঘলীয়া শাৰীত পৰিণত হৈছে এই যিহেতু ইয়াতে দেখা পোৱা নাই ৰাস্তাৰ অদৃশ্য হৈ পৰিছে ৰাস্তা কিয়নো চাৰিওফালে কেৱল পানী আৰু পানীৰ তলতে ডুব গৈছে মহানগৰৰ যি ৰাজপথসমূহ আছে এই ৰাজপথসমূহ ডুব যোৱাৰ ফলত এনেধৰণৰ বাহনসমূহ পানীতে আবদ্ধ হৈ থাকিব লগা হৈছে আপোনালোকক দেখাই আছে সমগ্ৰ পৰিৱেশটোৱে আপোনালোকে চাওক আন এগৰাকী দাদা আছে দাদা আপোনালোকে দেখিছে বহু উন্নয়নৰ কথা কয় কিন্তু আপোনালোকে দেখিছে এয়া কি উন্নয়ন বুলি উন্নয়নৰ কথা কয় এখন চৰকাৰে কি উন্নয়ন একো হোৱাই নাই দেখোন বৰষুণ দিলে পানী জমা হৈছে মানুহৰ কিমান অসুবিধা হৈছে অশান্তিত আছে এইবিলাক ৰাইজবিলাক কিমান অসুবিধা হৈ আছে সেইখিনি আৰু কি ক'ম আৰু আপোনালোকে দেখাই পাইছে চব স্মাৰ্ট চিটি বুলি কয় স্মাৰ্ট চিটি এয়া নেকি স্মাৰ্ট চিটি এইটো স্মাৰ্ট চিটি বুলি নকয়তো এইটো স্মাৰ্ট চিটি হ'লে এনেকুৱা নহয়তো মাত্ৰ ৰাতিপুৱা এজাক বৰষুণ হৈছিল তাৰ ফলতে এয়া সেইখিনিয়েতো আমি কিমান টাইম বৰষুণ দিলে কিন্তু পূৰা একদম অৱস্থা বেয়া হৈ গ'ল ন মানুহবিলাকৰ কিমান অশান্তি হৈছে সেইখিনিয়ে আৰু কি ক'ম আৰু চব কেনেকুৱা পৰিৱেশ আপোনালোকৰ গোটেই চাৰিওফালে পানী চাৰিওফালে পানী আৰু বাচ্ছা লৈ এতিয়া কেনেকুৱা প্ৰব্লেম দেখিছে নহয় এতিয়া ইমান পানী এতিয়া কলাত কৰি লৈ যাম এতিয়া জোতা খুলিব লাগিব আৰু এয়া আজিৰ দিনত নহয় প্ৰত্যেক এটা কিনকিনীয়া সামান্য এটা বৰষুণতে কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰ ডুব যায় কি ক'ব এইখন কি ক'ব এই ক্ষেত্ৰত এতিয়া কি ক'ম আৰু দেখিছে নহয় কেনেকুৱা পৰিৱেশ এতিয়া বিশেষকৈ আমাৰ বেছি প্ৰব্লেম এতিয়া বাচ্ছা লৈ পেলাই এতিয়া আহিব লগা হৈছে এতিয়া কলাত কৰি লৈ যাব লাগিব বাইকটো আনিবই পৰা নাই বাইক এই দূৰত থৈ আহিছোঁ এতিয়া কমচে কম আধা কিলোমিটাৰ এতিয়া লৈ যাম তাইক কলাত কৰি পেলাই ইমানে আৰু চৰকাৰে কিন্তু কয় স্মাৰ্ট চিটি এয়া স্মাৰ্ট চিটি বুলি আৰু গম পাইছে আৰু মানুহ স্মাৰ্ট চিটি কেনেকুৱা স্মাৰ্ট চিটি গম পাইছে মানুহে দেখিয়ে আছে ৰাইজে কি ক'ব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাইবা বিভাগীয় তেওঁতো আৰু নিজে দেখিয়ে আছে আৰু কি ক'ম আৰু তাতকৈ আৰু বেছি তেখেতে কৈছে মেঘালয়ৰ পানী এয়া মেঘালয়ৰ পানীটো অহা সম্ভৱ নহয় এইটো ইয়াৰে পানী মেঘালয়ৰ পানী কেনেকৈ আহিব ইয়ালৈকে মেঘালয়ৰ পানীটো তেনেকৈ নদী দি গুচিয়ে যায় ইয়ালৈকেতো নাহে পানী মেঘালয়ৰ পানী ইয়াত সদায় তেনেকুৱা আৰু এই গলিটোতো 12 মাহে থাকেই থাকে দেখোন ইয়াতে নন ষ্টপ পানী থাকে এয়া হাতীগাঁও আমাৰ আপোনাৰ ঘৰ মই ইয়াতে থাকোঁ ইটোৱে ঘৰ মোৰ কেনেকুৱা ধৰণৰ অসুবিধা কি হয় এই পানী প্ৰব্লেম পানীৰ গাড়ী আহিব নোৱাৰে খোৱা পানী দিগদাৰ এই বাচ্ছা আনব যাব লগা হৈছে স্কুলত এনেকৈ পানী ভাঙি যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বহু উন্নয়ন কৰিছে বুলি কয় কি উন্নয়ন হৈছে আপোনালোকে নিজে দেখিছে দেখোন কি উন্নয়ন হৈছে আপোনালোকে নিজে দেখিছে কি ক'ম আৰু স্মাৰ্ট চিটি বুলি কয় স্মাৰ্ট চিটি হাতীগাঁও গুৱাহাটী মহানগৰী কিন্তু স্মাৰ্ট চিটি বুলি কিমান ভাবে আপোনালোকে স্মাৰ্ট চিটিটো যদি একদম ফাৰ্ষ্টৰ পৰা ক'ব যাওঁ মই স্মাৰ্ট চিটিটো একেবাৰে নহয় চাওক আপুনি এই এনেকুৱা অৱস্থা আজিৰ পুৱা উঠি পেলাই দেখা পালোঁ এই অৱস্থা ক্লাছ আছিলে ক্লাছত যাম বুলি যেতিয়া ওলাই আহোঁ এই অৱস্থা দেখা ক্লাছত যাব পৰা নাই পৰা মই আজি উঠি আহিছোঁ আহি এই অৱস্থা মই কেনেকৈ যাম ক্লাছত এনেকৈ থাকিলে নট অনলি মি আৰু আছে এনেকুৱা বহুত সেনেকুৱা তো সেই অসুবিধাটো এইটোৱে আৰু যে যোনবিলাক থাকে ষ্টুডেণ্ট আমাৰ ঘৰ ইয়াত নহয় বাৰু ইয়াত আমি সেই কৰিছোঁ ইয়াত ৰুম আছে তাতে থাকোঁ তো সেনেকুৱা এইটো পানীটোৱে সেইটো মেইন প্ৰব্লেম আৰু উন্নয়ন হৈছে বুলি কয় বহুত বিকাশ কৰিছোঁ বুলি কয় কিন্তু এয়া বিকাশ নেকি সেইটো একেবাৰে নহয় মেইন কথাটো হ'ল কি ড্ৰেইনবিলাক ক্লিন নহয় আপোনাৰ যদি ড্ৰেইনবিলাকৰ চাইজটো অলপমান হ'ল হয় ডাঙৰ আৰু যদি ভাল হ'লহেঁতেন তেতিয়াহ'লে পানী নহ'ল হয় আৰু সেইটোৱে কথা এজাক বৰষুণৰ ফলতে হ'ল সেয়া কিন্তু প্ৰত্যেক দিনাখনে এইটো হয় এজাক বৰষুণৰ ফলতে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে USTM নিৰ্মাণ কৰাৰ ফলতে তাত পাহাৰ কটাৰ ফলতে তাৰ পানী ইয়াত নিগৰি আহি অসমত বানপানী হয় কিমান সত্য এইটোতো একদম নহয় কাৰণ বহুতখিনি অসুবিধাৰ ফেচ হৈ আছে এজাক বৰষুণ দিলে পানীত একদম মানে ইয়াতে আৰু পানী ভৰ্তি হৈ যায় আজি ৰাতিপুৱা বৰষুণ নহয় অকণমান টাইম যদি বৰষুণ দিয়ে এনেকুৱা অৱস্থা হৈ যায় অকণমান টাইম আৰুতো ভালকৈ যদি দিয়ে তেতিয়াহ'লে আৰু বেলেগে কথা মুখ্যমন্ত্ৰী মহোদয়ে কয় কিন্তু এয়া স্মাৰ্ট চিটি কিন্তু এই স্মাৰ্ট চিটি নেকি বুলি স্মাৰ্ট চিটি হ'ব নোৱাৰে এইখন
বহু উন্নয়নৰ কথা কয়, কি উন্নয়ন হৈছে বুলি একো উন্নয়ন হোৱা নাই, দিনক দিনে বেয়াই হৈছে। বিশেষকৈ হাতীগাঁওখন বেছি বেয়া হৈছে পানীৰ কাৰণে, দ্বিতীয়লৈ অহা যোৱা কৰিব দিগদাৰ হৈছে, আনকি ৰুমতো সোমোৱা হৈছে পানী এতিয়া। ৰাতিপুৱা এজাক বৰষুণ, তাৰপিছতে গোটেই মহানগৰী বানপানী, কিমান উন্নয়ন হৈছে বুলি ক'ব এইখন চৰকাৰে? কি বুলি ক'ম এতিয়া, ক'বলৈ নাই, দেখিলেতো গোটাই গম পায় ন কেনেকুৱা পৰিস্থিতি হৈছে। এতিয়া বহুত দিন ধৰি এনেকৈ হৈয়ে আছে, কি কৰিব বা তেখেতেহে গম পায়, হয়নে? আমিতো কষ্ট ভোগ কৰিছোঁ, কিন্তু এই মহানগৰী গুৱাহাটী টাউনত যদি এনেকুৱা পানী হয়, আমি কাপোৰ দাঙি যদি খোজকাঢ়িব লগা হয়, সেইটোতো কেনেকুৱা কথা হয় চাওকচোন। এনেকুৱা এইবোৰ গাঁৱে ভূঞে হ'ব লাগে, গাঁৱতে পানী নাই, কিন্তু এতিয়া মহানগৰীত ইমান পানী, কেনেকুৱা কষ্ট হয়, যাৱা আসি আমাৰ বিৰাট দিগদাৰ হয়। কেনেকুৱা আৰু এই গাড়ীবিলাক কেনেকুৱা কষ্ট কৰি যায়, লুটি খাই পৰে, থকাৰ বহুত দিগদাৰ হৈছে, ইয়াতে যাৱা আসি বহুত দিগদাৰ। আপোনাৰ ঘৰ হাতীগাঁৱত, আপুনি এইখিনিতে থাকোঁ মই, আমিতো কাম কৰা মানুহ সদায় ওলাব লাগে। এনেকৈ ৰাতি ইমান বৰষুণ দিছে, এইখিনি বৰষুণতে ইমান পানী হৈছে। এতিয়া ডাঙৰকৈ দিলেতো ডাঙৰ কৰি দিলেতো অৱস্থা বেয়া আৰু, মানুহ ঘৰৰ ভিতৰত সোমাই যায়, ৰাস্তা দি যাব নোৱাৰি। এতিয়া ডাঙৰ এইফালে বাছো ইমান চলাচল নকৰে, এই বেটাৰী পিলপিলি ৰিক্সাবিলাক যায়, সেইবোৰত উঠি যাওঁ ভয়ানক কাণ্ড। এই চাওক এনেকৈ যদি পৰি যে লুটি খাই পৰে, এতিয়াতো দিগদাৰ হৈ যাব ন, কেনেকুৱা হাত ভৰি ভাঙিলেতো কেনেকুৱা হ'ব। সেইকাৰণে আৰু চৰকাৰে অনুৰোধ আমি কৰিছোঁ যাতে যেন এইখন মানে ৰাস্তাখন ভাল কৰি যায়। তেওঁ আহিছিল, আচলতে গম পোৱা নাই যে ইয়াতে ব্ৰিজ এইটো, তেওঁ ভাবিছে এইটোৱে ৰাস্তা, এনেকুৱা ঘূৰি যাব, চিধা আনি নমাই দিলে ইয়াতে। আচ্ছা, মানে ৰাস্তাটো দেখাই নাই? ৰাস্তাটো দেখাই নাই। আচ্ছা, ইয়াত নলা আছে নেকি? নলা এইটো ডাঙৰ নলা, এইটো একদম পূৰা আপোনাৰ পূৰা ডাঙৰ নলা এইটো। ঢাকনি নাই নেকি? ঢাকনি ব্ৰিজটো আছে, কিন্তু পানীত তল গ'ল, এইখিনি ঢাকনি নাই, এইখিনিত এনে খোলা আছে। মানুহৰ কিবা হৈছে? মানুহৰ একো হোৱা নাই, বিশেষ পেচেঞ্জাৰ নাছিল, নমাই দিছে পেচেঞ্জাৰটো, দি পেলাই তেওঁ আকৌ ইয়াতে নমাই দিছে। কি ক'ব এতিয়া, আমাৰ বহু উন্নয়নৰ কথা কয়। নাই এনাই উন্নয়ন চাওক, আমাৰ হেৰিৰ আচলতে উন্নয়ন হৈছে, নোহোৱা নহয়, য'ত দৰকাৰ নাই তাতে ব্ৰিজ হৈছে, কিন্তু এতিয়া নলা নৰ্দমাবিলাক চাফাই হোৱা নাই, হয় নে নহয়? চাওক এই চাওক, পূৰা নলাটো ভৰ্তি, ইফালে পানী যাব লাগে, পানী এনেকুৱা উল্টা গৈ আছে ইফালে, এইবিলাক নলাবিলাক চাফা কৰি দিব লাগে অলপ। স্মাৰ্ট চিটি বুলি কয়, কি ক'ব? স্মাৰ্ট নহয়, চাওক চবফালেদি হেৰি নহয়, একফালে নে একফালেতো অলপ থাকিব, ইমান ডাঙৰ টাউন এটা, চবফালে নহয়, ক'ৰবাত অলপ হেৰি থাকে। আপোনাৰ ৰিক্সা হয়, আপোনাৰ হয় ৰিক্সা, কেনেধৰণৰ হ'ল ঘটনাটো? কি আপুনি ৰাস্তা আছে বুলি ভাবিছিল নেকি? ৰাস্তা আছিল বুলি ভবা নাই, তাৰমানে ৰাস্তা বাইদেউৰ গেটৰ সন্মুখতে গাড়ীখন থৈছোঁতো, পইচাটো দিওঁতে গাড়ীখন বেক হৈ তাতে ড্ৰেইন আছে তাতে পৰি গ'ল। আচ্ছা, ড্ৰেইনত ঢাকনি নাছিল নেকি? নাই ঢাকনি চাকনি নাই, পৰি গৈছে। এনেই মই দুখ চুখ পোৱা নাই, মানে খালি গাড়ীটোৱে গৈছে, মই যোৱা নাই। পাঞ্জাবাৰীটো একেই দৃশ্য আপোনালোকক দেখাইছিলোঁ অলপ আগতে, যি হাতীগাঁৱৰ দৃশ্যাংশ, সেই হাতীগাঁৱৰ দৃশ্যাংশৰ লগত একেই দৃশ্যাংশ আপোনালোকে দেখিছে। মই বৰ্তমান আছোঁ পাঞ্জাবাৰীত, আৰু পাঞ্জাবাৰীটো সেই একেই পৰিৱেশ হৈ আছে। আপোনালোকে দেখিছে যিহেতু পাঞ্জাবাৰী যিখন দলং আছে অৰুণা সেতু, এই অৰুণা সেতুৰ পৰা আৰম্ভ কৰি কলাক্ষেত্ৰলৈকে বৰ দীঘলীয়া এটা শাৰী, গাড়ীৰ যি দীঘলীয়া শাৰী দেখা পোৱা গৈছে, কিয়নো যি অৰুণা সেতু আছে, যি পাঞ্জাবাৰী অৰুণা সেতু আছে, অৰুণা সেতুৰ পৰা আৰম্ভ কৰি কলাক্ষেত্ৰ পৰ্যন্ত ইতিমধ্যে পানী দেখা গৈছে, যাৰ ফলত এতিয়া এনেধৰণৰ জমৰ যাতনা ভুগিছে ইয়াৰ যি স্থানীয় ৰাইজ আছে। স্থানীয় ৰাইজসকলে এনেধৰণৰ পাৰতে নিজৰ বাইকসমূহ পাৰ্কিং কৰিব লগা হৈছে, ৰাখিব লগা হৈছে। নিজৰ কৰ্মসূত্ৰলৈ গৈছিলে, কিন্তু কৰ্মলৈ যোৱাত বাধা প্ৰদান কৰিছে পানীয়ে, আৰু সেই বাধা কিন্তু এক প্ৰকাৰে ক'ব লাগিব যে যিহেতু কৃত্ৰিম বান, এজাক বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হয়, আৰু মহানগৰীত এনেধৰণৰ জমৰ যাতনা ভুগিব লগা হয়। যি একাংশ যি স্থানীয় ৰাইজ আছে, তেখেতসকলে এনেধৰণে জমৰ যাতনা ভুগিবলগীয়া হৈছে। কিন্তু ক'ব লাগিব যে প্ৰায় 12টা মাহৰে 6টা মাহ এনেধৰণৰ জমৰ যাতনা ভোগে ইয়াৰ যি মহানগৰবাসী আছে। এনেধৰণৰ যি 6টা মাহেই, প্ৰায় 12টা মাহৰ ভিতৰত 6টা মাহেই পানীত বুৰ যোৱা দেখা পোৱা যায়। স্মাৰ্ট গুৱাহাটী বুলি কোৱা হয়, কিন্তু সেই স্মাৰ্ট গুৱাহাটী আজি যি বিভিন্ন অঞ্চল স্মাৰ্ট গুৱাহাটীৰ আজি পানীৰ তলত ডুব গৈছে। আপোনালোকে দেখিছে সমগ্ৰ দৃশ্যাংশ, কেনেধৰণৰ গাড়ীসমূহ প্ৰায় 80%, প্ৰায় 20% গাড়ী ডুব গৈছে পানীত, আৰু প্ৰায় 80% পানীৰ পৰা ওপৰত আছে। কিন্তু ক'ব লাগিব যি সময়ত স্মাৰ্ট গুৱাহাটী বুলি কোৱা হয়, যি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে দম্ভালি মাৰি
ফোপোলা মন্তব্য কৰে যে উন্নয়ন হৈছে, কিন্তু উন্নয়নৰ প্ৰকৃত স্বৰূপ আপোনালোকে চকুৰ সন্মুখত প্ৰত্যক্ষভাৱে দেখিছে। এয়া আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ দেখাই আছে আপোনালোকক কেনেধৰণৰ যি ফোপোলা মন্তব্য, সেই ফোপোলা মন্তব্যৰ যি মুখ্যমন্ত্ৰীৰ যি ফোপোলা মন্তব্য সেয়াৰ তাৰ আচল স্বৰূপ আপোনালোকে প্ৰত্যক্ষভাৱে দেখি আছে। কেনেধৰণৰ পানীত ডুব গৈছে একাংশ মহানগৰী, একাংশ ৰাজপথ। ইয়াৰে বহুখিনি যি লোক আছে এতিয়া পাৰতে এনেধৰণে আবদ্ধ হৈ থাকিব লগা হৈছে, কিয়নো নিজৰ বাহনসমূহ পাৰত ৰাখিব লগা হৈছে, কিয়নো ৰাস্তাৰ যি মাজৰ অংশ আছে মাজৰ অংশ প্ৰায় পানীত ডুব গৈছে বুলি ক'ব লাগিব। আৰু আপোনালোকে দেখিয়ে আছে কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাইকেই হওক বা আন গাড়ীয়ে হওক সকলোবোৰ এতিয়া পানীৰ তলত। হয়তো স্কুললৈ যিসমূহ বিদ্যালয়লৈ যায় নাইবা নিজৰ কৰ্মসূত্ৰলৈ যায় যিসকল লোকে, কিন্তু এতিয়া সেই কৰ্মসূত্ৰলৈ যাব পৰা নাই, কিয়নো চাৰিওফালে কেৱল পানী আৰু এজাক বৰষুণ, ৰাতিপুৱা মাত্ৰ এজাক বৰষুণ, সৰু সামান্য কিনকিনীয়া বৰষুণ। আৰু সেই কিনকিনীয়া বৰষুণৰ ফলতেই এনেধৰণৰ প্ৰত্যেক দিনাই যেতিয়াই বৰষুণ নহওক তেতিয়াই মহানগৰীত ডুব যায়। আৰু তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰীয়ে এক তুলুঙা মন্তব্য কৰে যে গুৱাহাটী মহানগৰীত বানপানী নেদেখে তেখেতে, আৰু কয় USTM নিৰ্মাণ কৰাৰ ফলতে, তাৰ পাহাৰ কটাৰ ফলতে কিন্তু তাৰ মেঘালয়ৰ যি পানী আছে সেই মেঘালয়ৰ পানী নামি অহাৰ ফলতে অসমত নাইবা গুৱাহাটী মহানগৰীত বানপানী হয় বুলি তেখেতে যি তুলুঙা মন্তব্য কৰিছে। কিন্তু তাৰে আজি প্ৰকৃত স্বৰূপ আপোনালোকে দেখিছে এয়া কেনেধৰণৰ মহানগৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু সেয়া মাত্ৰ এজাক বৰষুণ, কোনো ডাঙৰ বৰষুণ নহয়। সেই ডাঙৰ বৰষুণ দিলেও কিন্তু তাৰ আন এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লেহেঁতেন। কিন্তু এয়াও কম নহয়, কিন্তু ক'ব লাগিব যে সামান্য বৰষুণ, এটা সামান্য বৰষুণতে এই আপোনালোকে যি দেখিছে এক ধ্বংসাত্মক যি পৰিৱেশ দেখিছে চাৰিওফালে, কেনেধৰণৰ ভয়ংকৰ পৰিৱেশ। কণ শিশু ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহে, কিন্তু আজি কিন্তু সেই বিদ্যালয়ৰ পৰাই আহিব পৰা নাই, উভতিব পৰা নাই ঘৰলৈ। তেনেধৰণৰ বহু লোক আছে, নিজৰ কৰ্মসূত্ৰলৈ যোৱা লোক আছে, সেইসকলো কিন্তু উভতিব পৰা নাই নিজৰ ঘৰলৈ নাইবা কৰ্মলৈ যাবলৈ পৰা নাই। তেখেতসকলে এনেধৰণৰ আবদ্ধ হৈ আছে মহানগৰীৰ প্ৰায়ভাগ লোক এতিয়া আবদ্ধ হৈ থাকিব লগা হৈছে পানীৰ মাজতেই। এজাক বৰষুণ, ৰাতিপুৱা সামান্য বৰষুণ, তাৰ ফলতে এই গুৱাহাটী মহানগৰীত কিমানখিনি উন্নয়ন হৈছে বুলি ক'ব? উন্নয়নটো এতিয়া উন্নয়ন হোৱাই নাই। কি উন্নয়ন হোৱা বুলি এতিয়া কি হৈছে, আপোনাৰ শিলখাকু বিলত যেনেকৈ আগতে ফ'ৰ্চত পানীটো যাব পাৰিছিলে, আজিকালি শিলখাকু বিলত ফ'ৰ্চত পানীটো যাব নোৱাৰে, কাৰণ তাতে কিবা ৱাটাৰৰ কিবা বনাইছে। বনোৱাৰ কাৰণে তাৰমানে নালাটো মানে কি যিটো আগতে ডাইৰেক্ট গৈছিলে পূৰা বিলটো দি গুচি গৈছিলে, আজিকালি ছাইডেদি এটা নালা বনাই দিছে, সেইটো দি যায়, ছিংগেল নালা এটা দি যায়। আগতে ডাইৰেক্ট বিলেদি গৈছিলে, আজিকালি বিলেদি। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে শিলহাকু যিহেতু তাক উচ্ছেদ কৰা হৈছিলে, তাৰ স্থানীয় লোকসকলেও শিলহাকুৰ যে তাত পানী ডাইভাৰ্চন কৰিব, তাত ডাইভাৰ্ট কৰিব মহানগৰী, কিন্তু তাৰ ফলত এতিয়া মহানগৰীত পানী কিমান কমিছে বুলি? ক'ত ডাইভাৰ্ট কৰিলেনো? শিলখাকু উচ্ছেদ কৰাৰ পিছত বেছিহে পানী হৈ আছে। তাতে আল্টিমেটলি গোটেইখিনি বান্ধ দিয়া আছে ন, তাতে ইয়াৰে পানীটো যাবই নোৱাৰে। আগতে জুৰিপাৰৰ পানীটো পূৰা ফ'ৰ্চত গৈছিলে, আজিকালি ফ'ৰ্চত যাব নোৱাৰে। যিহেতু আপোনাৰ টাৰ্ণ এটা আছে, টাৰ্ণে দি পেলাই এনেকৈ যায়। এটা মানে গুৱাহাটীৰ পানীটো ইমান সৰু এটা নালা দি যাব নোৱাৰেতো। মোটামুটি আপোনাৰ আছে 50 ফুটমান আছে বহল, 50 ফুটেদি গোটেই গুৱাহাটীৰ পানী একদম আপোনাৰ জুৰিপাৰৰ নালাটো হৈ গৈছে। আপোনাৰ যোৰাবাটৰ পানীটো গোটেই জুৰিপাৰৰ নালা দি আহে, সেইকাৰণে তাৰমানে যিটো ফ'ৰ্চত আগতে গৈছিল আজিকালি সেইটো ফ'ৰ্চত যাব নাপায় তাৰমানে পানীটো। দেখা পোৱা গৈছে ফুটপাথৰ ওপৰলৈকে পানী হৈছে, কিয় ফুটপাথেদি পানী নাযায় নেকি? ফুটপাথেদি পানী গৈ আছে, ফুটপাথেদি গৈ পেলাই আমাৰ এই গাঁওখনৰ ভিতৰত দাৰান্দা বস্তিখনত গোটেই পানীখন সোমাই যায়। যি আপোনাৰ নালাটোৰ ভিতৰত কি হৈছে, নালাটো খালী হৈ আছে, নালাটো দি পানী যাব নোৱাৰে। তাৰপিছত কি হৈছে, ইয়াৰে হ'লবিলাক আপোনাৰ সৰু হ'লবিলাক যিটো পানী আছে এই হ'লটো দি তাৰমানে কাভাৰ কৰিব নোৱাৰে। আৰু আমি এইটো উঠাই দিছোঁ, উঠাই দিয়াৰ ফলত কি হৈছে, ইয়াতে এতিয়া ডাঙৰ এটা হাংগামা হৈ গ'ল, কাজিয়া হৈ গ'ল মোৰ লগতে। গোটেই আমি ৰাইজে মিলি পেলাই তাৰমানে এইটো আপোনাৰ উঠাই দিছোঁ। উঠাই পেলাই এতিয়া নালাত গোটেই পানীটো, অলপ আগতে আপোনাৰ ইয়াতে একঁকাল পানী আছিলে, এতিয়া আমি এইটো উঠাই দিয়াৰ কাৰণে গোটেই পানীটো নালাত, এই উঠাই দিয়াৰ কাৰণে তাৰমানে এজন মানুহে তাৰমানে মোৰ নামত কেছ দিব ওলাইছে। এইটো কি ভুল হৈছে? আপোনাৰ নজৰত এইটো ভুল হৈছে নে ভাল হৈছে? কাৰণ এইটো কাৰো অনিষ্ট হ'ব দিয়া নাই। আমি ছেফটি ইয়াতে মানুহ, আমি ছেফটি হেৰি কৰিছোঁ আৰু আমি নিজে ৰখি আছোঁ। মানুহখিনি ছাইডেদি গুচি যাই আছে, যিহেতু ছাইডেদি এটা ৰাস্তা আছে। সেইটো কিছুমান মানুহ নহয়, এজন মানুহে তাৰমানে কেছ দিব ওলাইছে মোৰ নামত। স্মাৰ্ট চিটি বুলি কয়, কি ক'ব এই স্মাৰ্ট চিটি? স্মাৰ্ট চিটি শুনক, স্মাৰ্ট চিটিটো এতিয়া স্মাৰ্ট চিটি হোৱা নাই। এজাক বৰষুণত যেতিয়া পানী, এইটো আপুনি স্মাৰ্ট চিটি বুলি ক'ব নেকি? মাজতেতো গোটেই গুৱাহাটী পূৰা আপোনাৰ মানুহ, বাচ্চা স্কুলৰ পৰা অহা বাচ্চাবিলাক যাব পৰা নাই, ৰাতি 2-3 বজাত ঘৰ গৈ পাইছে। এতিয়া আপুনি কেনেকৈ স্মাৰ্ট চিটি বুলি ক'ব?
হয় এইটো একদম গুৱাহাটী স্মাৰ্ট চিটি স্মাৰ্ট চিটি হৈ আছে নে? হয় হয় এইটোতে স্মাৰ্ট চিটি স্মাৰ্ট চিটি অঁ। গোটেইফালে বানপানী স্মাৰ্ট চিটি হৈ আছে গোটেইফালে পূৰা গুৱাহাটী তাক বৰষুণ তাৰ ফলতে মহানগৰী এই অৱস্থা কি চব ক'ব? নালাবিলাক আপোনাৰ উন্নয়ন হৈছে বুলি কয় কি নাই নাই ক'ব? একদম উন্নয়ন হোৱা নাই স্মাৰ্ট চিটি নে এয়া নাই স্মাৰ্ট চিটি নহয় একদম আমি যাব পৰা নাই ফাঁচি গৈছোঁ সদায় সদায় একে অৱস্থা হৈছে কি কৰা উচিত আৰু এই আৰু এটা ব্যৱস্থা লোৱা উচিত আৰু পানীবিলাক নালাবিলাক ফুল হৈছে সদায় সেইবিলাক চাব পৰা উচিত আৰু উন্নয়নটো এইটো উন্নয়ন এইখনেই উন্নয়ন আমাৰ অসমৰ আজি আপুনি ৰাজপথেদি আহিব পৰা নাই ফুটপাথেদি আহিব লগা হৈছে। দাঙি লৈ লগা হৈছে এনেকুৱা নহয় নহয় অসমৰ উন্নয়ন এনেকুৱা নহয় নহয় স্মাৰ্ট চিটি বুলি কয় স্মাৰ্ট চিটি এইটোৱে বাহিৰৰ দেশত যাইছোঁ এনেকুৱা আছে নেকি কাৰ কাৰবাৰ মৰিছে খবৰে নাই কিন্তু মই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এয়া মেঘালয়ৰ পৰা অহা পানী কিমান সত্য মেঘালয়ৰ ক'ত পাইছোঁ ওপৰত জানি দান ঢালি দিছে নেকি নামেদি এইটো ঘৰৰে পানী গিলা ৰাস্তা ঘাটৰে পানী নালা নাই হেৰি নাই ড্ৰেইন নাই অলপমান খান্দিছে থৈ দিছে এনেকৈ এয়া বানপানী নতুন নে আগৰ পৰাই বানপানী আগৰ পৰাই বানপানী আজি নহয় আগৰ পৰাই বানপানী এইগিলা আনফালে যদি এতিয়া গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী বুলি যেতিয়াই বানপানী হয় যেতিয়াই নাইবা কৃত্ৰিম বানপানী হয় সেই কৃত্ৰিম বানপানীৰ ফলত কিন্তু এটা ঠাইৰে মনত পৰে সেয়া হৈছে নবীন নগৰ সকলোৰে মনত এখন ঠাইৰে মনত পৰে যিখন ঠাই হৈছে অনিল নগৰ নাইবা নবীন নগৰ আৰু বৰ্তমান মই উপস্থিত আছোঁ সেই অনিল নগৰতে আৰু দেখিছে ইয়াৰ সমগ্ৰ পৰিৱেশ যিহেতু অনিল নগৰ সদায় এজাক বৰষুণৰ ফলতেই সামান্য এজাক বৰষুণৰ ফলতে কিন্তু ইয়াত প্ৰত্যেকবাৰে এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু যাৰ ফলত জমৰ যাতনা ভুগি আহিছে ইয়াৰে একাংশ স্থানীয় ৰাইজে বহুবাৰ তেখেতসকলে নিজৰ দুখৰ কথা নাইবা যি পৰিস্থিতি সেই দুখৰ পৰিস্থিতিৰ কথা তেখেতসকলে প্ৰকাশ কৰি আহিছে কিন্তু সেই বহুবাৰ প্ৰকাশ কৰাৰ ফলতো কিন্তু সেই দৃশ্য এতিয়াও সেইদৰে আগৰ দৰে সেই যি ভয়াৱহ পৰিস্থিতি আছে সেই ভয়াৱহ পৰিস্থিতি এতিয়ালৈকে কিন্তু সেয়া দৃশ্যমান হৈ আছে আপোনালোকৰ আগত প্ৰত্যক্ষভাৱে দেখাই আছোঁ কেনেদৰে যি নবীন নগৰৰ যি অৱস্থা সেয়ে দেখিছে কি দুৰৱস্থা চাৰিওফালে কেৱল পানী অকল ৰাজপথতেই নহয় ঘৰ দুৱাৰে সকলোতে প্ৰৱেশ কৰিছে পানীয়ে আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে তেখেতসকলে নিজৰ দুখৰ কথা বহুবাৰ প্ৰকাশ কৰিছে কিন্তু তৎসত্ত্বেও কিন্তু চৰকাৰ নাইবা প্ৰশাসনৰ ফালৰ পৰা কোনো দায়িত্ব গ্ৰহণ নকৰাৰ ফলত এতিয়া এনেদৰে জমৰ যাতনা ভুগিছে ইয়াৰে একাংশ স্থানীয় ৰাইজে মোৰ সৈতে এগৰাকী ইয়াৰে স্থানীয় লোক আছে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে সদায় প্ৰত্যেকবাৰে তেখেতে কিন্তু নিজৰ দুখৰ কথা প্ৰকাশ কৰি আহিছে তেখেত সংবাদ মাধ্যমৰ লগত খুবেই জড়িত হৈ আছে বৰ্তমান সংবাদ মাধ্যমৰ লগত জড়িত নহয় যদিও তেখেতে সংবাদ মাধ্যমত বহুবাৰ প্ৰকাশ কৰিছে নিজৰ ইয়াৰ দুখৰ পৰিস্থিতিৰ কথা ঘৰতো প্ৰৱেশ কৰিছে তেখেতৰ পানী কিন্তু বহুবাৰ প্ৰকাশ কৰা স্বত্তেও কিন্তু এই পৰ্যন্তলৈকে কোনো ধৰণৰ সমাধান নাপালে সেইবাবে তেওঁ সদায় ওলাই আহে এই ৰাজপথত তেখেতে মাত মাতি আহিছে নিজৰ যিখিনি প্ৰাপ্য সেই নিজৰ সেই অধিকাৰৰ কথা তেখেতে বহুবাৰ প্ৰকাশ কৰিছে আজিও কোনো বেলেগ নহয় আজিও তেখেতে সেই একেটা কাৰণতে তেখেতে বাহিৰত ওলাব লগা হৈছে কিয়নো তেখেতে ঘৰত শান্তিকে ঘৰত থাকিবলৈ পাৰিছে নে ৰাজপথত ওলাই আহিব পাৰিছে সেইবাবে তেখেতৰ আজি মন্তব্য আকৌ পুনৰবাৰ আপোনালোকক তেখেতে কি কয় সেয়া মই শুনাই লৈছোঁ দাদা যিহেতু আপুনি প্ৰত্যেকবাৰে যিহেতু ক'ব গ'লে 10-15 বছৰ ধৰি আপুনি এই জমৰ যাতনা ভুগি আহিছে এই পানীতে আপুনি প্ৰত্যেকবাৰে আপুনি নিজৰ দুখৰ কথা প্ৰকাশ কৰি আহিছে ইয়াৰ যি অসুবিধা আপোনালোকৰ যিখিনি পৰিস্থিতি সেই বিষয়ে আপুনি বহুবাৰ প্ৰকাশ কৰি আহিছে সংবাদ মাধ্যমৰ আগত কিন্তু তৎসত্ত্বেও কোনো ধৰণৰ প্ৰশাসন নাইবা ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত কিমানখিনি বিভাগীয় কৰ্তৃপক্ষই আপোনালোকক উন্নয়নৰ সপোন দেখায় কিমানখিনি উন্নয়ন হৈছে বুলি ক'ব পাৰি আৰু স্মাৰ্ট চিটি বুলি কোৱা হয় কি ক'ব সেইবোৰ ক্ষেত্ৰত অতিকৈ দুৰ্ভাগ্যজনক আমাৰ পৰিস্থিতি বাৰম্বাৰ কৈ আছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে আমাক অন্ততঃ অকণমান চাওক আমাক সহৃদয়তাৰে আৰু আপোনাৰ অলপমান হেৰি কৰি তেওঁলোকে মানে অলপ চাই আমাৰ এই বানপানীখিনি ডাইভাৰশ্যন কৰক অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰশ্যন নট সলিউশ্যন প্ৰতিবাৰেই কৈ আহিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি সেয়ে কৈছোঁ যে এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয় এইবাৰ একে সিংহল মহোদয় আপুনি আহিছিলে আপুনি কৈছিলে চাওঁ স্মাৰ্ট চিটি বনাম আপুনি ইলেকশ্যনৰ আগতেই আপোনালোকে মেনিফেষ্টত দিছিলে যে স্মাৰ্ট চিটি হ'ব গুৱাহাটী ফ্লাডমুক্ত গুৱাহাটী হ'ব আৰু লগতে এখন সুন্দৰ গুৱাহাটী ৰূপে আমি পৰিগণিত কৰিম তাৰ কিন্তু প্ৰতিচ্ছবি একেবাৰেই মানে ফপলা স্বৰূপ আমি দেখা পাইছোঁ তাৰ কোনো প্ৰতিচ্ছবি আমি দেখা নাপালোঁ দুৰ্ভাগ্যজনক আৰু হতাশ হৈছোঁ আমি মহানগৰীক আমি স্মাৰ্ট চিটিৰ বাসিন্দা হয় জানো আপোনাক বাৰম্বাৰ প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি দক্ষ বুলি কয় আপুনি দক্ষতা আপোনাৰ পৰিচয় দিয়ক ইমান বছৰ আমি এনেকৈয়ে ভুগি আছোঁ আজি 15-20 বছৰ ধৰি আমি এনেকৈয়ে ভুগি আছোঁ আৰু আমি এনেকৈয়ে প্ৰতিকণ্ঠময় পৰিস্থিতিত আমি এনেকৈয়ে জীয়াই আছোঁ কি কৰিব আপুনি চাওক
আজি এইটো ভাদ মাহ, এই ভাদ মাহত আমাৰ অতি পবিত্ৰ মাহ, আমাৰ গোটেই নামঘৰত প্ৰতিদিনে ইয়াতে নাম ধৰা হয়। কিন্তু এই নাম ধৰ্ম কৰিব কেনেকৈ আপোনালোকে কেনেকৈ ওলাই আহিব আইসকল, আমাৰ বাপসকল? আপুনি চাওক যে প্ৰত্যেক ঘৰ মানুহ আজি জলবন্দী গৃহবন্দী হৈ আছে। এনেস্থলত কেনেকৈ আপুনি ভগৱানৰ নাম ল'ব? কেনেকৈ আহি আপুনি এই দুৰ্গন্ধময় প্ৰতিগন্ধময় পৰিৱেশত আপুনি ভগৱানৰ নাম জ্বলাব, চাকি জ্বলাব? সেইকাৰণে আমাৰ কোনো নামঘৰত আজি যাব পৰা নাই। তাতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? আইসকল ওলাব পৰা নাই, বাপসকল ওলাব পৰা নাই, তাতকৈ দুখজনক কথা কি হ'ব পাৰে? অকল মাত্ৰ আমাৰ কৃত্ৰিম বানপানী, এজাক বৰষুণ আহিল এঘণ্টা, তাৰ কাৰণে আপোনাৰ এতিয়া ঠাউনি নোহোৱা পানী, প্ৰতি ঘৰতে পানী সোমাইছে প্ৰায়বিলাক মানুহৰে। কেনেকৈ আপুনি কেনেকৈ চলিব? খোৱা পানীত পানী সোমাইছে, খোৱা পানীত সেই লেতেৰা দুৰ্গন্ধময় পানী সোমাইছে, কেনেকৈ চলিব? বাৰম্বাৰ কৈ অহা সত্ত্বেও আপোনালোকে কাণসাৰ নকৰিলে। অলপতো চাওক, আমি টেক্স দি আছোঁ, আমিতো আপোনালোকৰ এনেই থকা নাই, আমি মহানগৰীক, আমি মহানগৰৰ একেবাৰে মেইন চাইল্ড বাসিন্দা অনিল নগৰ, নবীন নগৰ। এই মানে হ'লেও আপোনালোকে কোনোদিন তাৰ কোনটো আপোনালোকে পৰিস্ফুট নহ'ল, আপোনালোকে কিবা এটা কৰিছে। আমাকতো আমাৰ কথাখিনি আপোনালোকে হৃদয়তাৰে হৃদয়ংগম কৰক। আৰু আমাৰ পৰিস্থিতি আপোনালোকে একেবাৰে দুখজনক পৰিস্থিতি, আপোনালোকে চাওক কেনেকুৱা পৰিস্থিতিত আছোঁ। আজিও কোনো এজন প্ৰশাসনৰ মানুহ ইয়াতে আহি নাপাৰে। সেইকাৰণে কৈছোঁ, আমি অতিশয় দুৰ্ভাগ্যজনক কথা। আমাক প্ৰশাসনৰ মানুহ আহিব লাগিছিল, একে সিংহল মহোদয় আহিব লাগিছিল। আৰু একে সিংহল মহোদয়, আপুনি বানপানীৰ সময়ত গুৱাহাটীত নাথাকে, আপুনি কিয় গুচি যায় ইয়াৰ পৰা? কিয় আপোনাক দেখা নাপাওঁ? আমি ককবকাই আছোঁ এককাল পানীত, এবুকু পানীত, আপুনি কিন্তু আপোনাক দেখা পোৱা নগ'ল। যোৱাবাৰ বানপানীটো দেখা পোৱা নগ'ল, এইবাৰো দেখা পোৱা নগ'ল। সেইকাৰণে কৈছোঁ, অতি দুৰ্ভাগ্যজনকভাৱে আমি ক'বলৈ বাধ্য হৈছোঁ যে আপুনি যদি নোৱাৰে চলাব, এই আপোনাৰ এই নগৰ উন্নয়ন মন্ত্ৰী, আপুনি অতি সোনকালে ইয়াৰ পৰা আপুনি পদত্যাগ লওক। আৰু লগতে আপুনি আন এজন দক্ষ মানুহক এই বাপটো দিয়ক। মুখ্যমন্ত্ৰী মহোদয়, আপুনিতো দক্ষ মন্ত্ৰী, আপুনি নগৰ উন্নয়ন মন্ত্ৰীৰ এই বাপটো অন্য এজন দক্ষ মন্ত্ৰীক দিব লাগে বুলি আমি ভাবোঁ, আমি সৰ্বান্তকৰণে আমি কামনা কৰোঁ। সেইকাৰণে কৈছোঁ যে এনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতি আমাৰ আৰু নহওক, যাতে এয়াই আমাৰ শেষ বানপানী হওক। সেইদিনা শুনিছোঁ স্কটলেণ্ডৰ পৰা কোনোবা আনিব তেওঁলোকে টেকন'লজি, খুব ভাল কথা। তেওঁলোকে কিন্তু এইটো মুখত কথাত বা ফাইলৰ মাজত যাবদ্ধ যাতে নহয় হৈ নাথাকে, সেইটো এটা মানে আপোনালোকে বিচাৰ কৰক। সেইকাৰণে কৈছোঁ যে অতি সোনকালে আপোনালোকে যোনেই নানক, আপুনি বাহিৰৰ টেকন'লজি আনি পেলাই আপোনালোকে বিচাৰ কৰক যে কেনেকৈ আপোনালোকে এই কৃত্ৰিম বানপানীখিনি আপুনি নোহোৱা কৰিব পাৰে। আমাৰ এই যে আপোনাৰ জলাশয় যিবিলাক আছে, আমাৰ নেচাৰেল ৰিচোৰ্চেছ, এই জলাশয়বিলাক আচলতে অবৈধ বেদখল মুক্ত কৰিব লাগিব আৰু তাত যাতে আমাৰ পানীখিনি সোমাই তাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহ'লে যদি আমি কিছু পৰিমাণে বাচোঁ। আৰু এটা কথা ক'ম, এটা ভৰলুৰে আমাৰ সমগ্ৰ গুৱাহাটীৰ এই পানীভাগ বৈ আহে, কিন্তু এটা ভৰলুৱে সেই বহন ক্ষমতা নাই, এই ভৰলুৰ বহন ক্ষমতা নাই একচুৱেলি। সেইকাৰণে আমাক এটা দ্বিতীয় ভৰলু লাগে। আৰু এটা কথা কওঁ আপোনালোকৰ চেনেলৰ যোগেদি, চাৰাপ ভাটিৰ কাষত পাৰ হৈয়েই সেই তাত এটা বৃহৎ এটা মানে আপোনাৰ ব্লকেজ আছে। সেই ব্লকেজটো আপোনালোকে খুলিবলৈ চেষ্টা কৰক, কাৰণ আমাৰ পানীখিনি এতিয়া আপোনালোকে দেখিব ফ্ৰী ফ্ল' নহয়, আপোনাৰ যায় ভৰলুত আপোনাৰ ব্ৰহ্মপুত্ৰত নপৰেগৈ পানী। সেইকাৰণে আমাৰ আৰু এতিয়া তাতে ষ্টেক হয়, আমাৰ ইয়াতে পুনৰ আৰু বানপানীৰ সৃষ্টি হয়। সেইকাৰণে কৈছোঁ যে এইটো ফ্ৰী ফ্ল' কৰক। আৰু এই যিটো ব্লকেজ আছে, সেই ব্লকেজটো অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়, একে সিংহল মহোদয় এইটো খোলাৰ ব্যৱস্থা কৰক। আমি এই ককবকাই আছোঁ, আমি এনেই কোৱা নাই, আমি ককবকাই আছোঁ, ফুটেৰে মিছা কথা নকয়, খুব দুখেৰে জনাইছোঁ মহোদয়, খুব দুখত আছোঁ আমি। সেইকাৰণে কৈছোঁ যে অতি সোনকালে আমাৰ এই কৃত্ৰিম বানপানীখিনি ডাইভাৰ্চন কৰক আৰু আমাক এই ককবকাই থকা এই প্ৰতিগন্ধময় পৰিস্থিতিৰ পৰা মুক্তি দিয়ক। দেখা পোৱা গৈছে ৰাস্তাটো পানীয়ে, কিন্তু ৰাস্তাতকৈ উচ্চতাত আছে কিন্তু সেই ড্ৰেইনসমূহো এতিয়া অদৃশ্য হৈ আছে। কেলে পানীসমূহ সেই ড্ৰেইনেদি বৈ নাযায় নেকি? নাই, একচুৱেলি সঁচাই আপুনি চাওক, আমাৰ এই ড্ৰেইনটো 12 ফুট দ, কিন্তু এতিয়া আপোনাৰ 3 ফুটো নাই। 3 ফুট তাৰমানে তলত গোটেই আপোনাৰ ডিচেল্টিং হয়, আপোনাৰ গোটেই মাটি পৰি গ'ল। এই মাটিবিলাক পৰিবই, ঠিক আছে, পাহাৰৰ পৰা পানী বৈ আহিছে, কিন্তু তেওঁলোকে ছুপাৰ চাকাৰ আনিছিল, ফ্লপ হ'ল, ফ্লপ শ্ব'। ছুপাৰ চাকাৰে কোনো কাম নকৰিলে, কোটি কোটি টকা তাত পৰি থাকিল। এতিয়া মামৰে ধৰিছে, সেই গাড়ীবিলাক আপোনালোকৰ ফুটেজে মিছা কথা নকয়, সেই গাড়ীবিলাক এতিয়া ধ্বংসপ্ৰাপ্ত হ'ব ধৰিছে। এই কোটি কোটি টকা আমাৰ হয়, আমি টেক্স পেয়ি, আমাৰ টেক্সৰ টকাৰে অনা এই গাড়ী, কিন্তু তেওঁলোকে কিয় বৈজ্ঞানিক পদ্ধতিত সেই ছুপাৰ চাকাৰেৰে আমাৰ এই ডিচেল্টিং নকৰিলে, এই বোকাবিলাক কিয় নুঠালে? তাৰ কাৰণে এক দুৰ্ভাগ্যজনক পৰিস্থিতি বুলি ক'ম এইটো। প্ৰশাসনৰ এইটো সম্পূৰ্ণভাৱে ব্যৰ্থতা আৰু ব্যৰ্থ আমাৰ উন্নয়ন মন্ত্ৰী, নগৰ উন্নয়ন মন্ত্ৰী সম্পূৰ্ণভাৱে ব্যৰ্থ, আৰু তেওঁক অতি সোনকালে বৰ্খাস্ত কৰিব লাগে আৰু এজন জনা মানুহক নগৰ উন্নয়ন মন্ত্ৰী ভাৱ দিব লাগে।
দেখা পোৱা গৈছে আপোনালোকৰ এই অঞ্চলৰ পানীখিনি পাম্পৰ যোগে সিঁচি ভৰলুত পেলাইছে, কিন্তু তৎসত্ত্বেও কিন্তু ইয়াৰ পানীখিনি সেনেদৰে দৃশ্যমান হৈ আছে। কি বুলি ক'ব এই ক্ষেত্ৰত? নাই আচলতে সঁচাকৈ কৈছোঁ, আপোনালোকৰ ফুটেজে মিছা কথা নকয়। চাওক মেচিন মানে আপোনাৰ প্ৰায় 10টা মেচিন চলি আছে, কিন্তু আমাৰ পানী এতিয়াও শেষ হোৱা নাই। কিয় শেষ হোৱা নাই? এই যে আপোনাৰ পাহাৰৰ পৰা যিটো কৃষ্ণনগৰ, আপোনাৰ এই বামুণী মৈদাম, আপোনাৰ গুৱাহাটী কলেজৰ যিটো ওপৰৰ পাহাৰ, আৰু লগতে পূবভৰণীয়া, এই পূবভৰণীয়াৰ পানী যিখিনি বৈ আহে সমস্ত পানীভাগ আমাৰ ইয়াতে লগাই দিছে। এতিয়া এনেকুৱা কক বকাই আছোঁ আমি সেই পানীত, এই আমাৰ পানী নহয়, ইয়াৰ তাৰ পৰা বাহিৰৰ পৰা বৈ অহা পানী। সেইকাৰণে কৈ আছোঁ বাৰম্বাৰ যে মন্ত্ৰী মহোদয় আমাক ডাইভাৰশ্যন লাগে। আমি বাৰম্বাৰ কৈ আছোঁ এই পানীখিনি যদি আপোনালোকে বন্ধ কৰে আপোনালোকে বেলেগ ফালে বৈ নিয়াৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমাৰ এই পানী কেতিয়াও নাথাকে। আধা ঘণ্টাতে আমাৰ এই পানী শেষ হ'ব। আৰু এটা কথা কওঁ, এখন স্লুইচ গেট আছে আপোনাৰ বামুণী মৈদামত, এখন স্লুইচ গেট আছে। সেই স্লুইচ গেটখন পাৰ্মানেণ্টলি বন্ধ কৰি দিয়া হ'ল। তাতে মেচিন আছিল, কিন্তু এতিয়া যদি সেই স্লুইচ গেটখন খোলে তেতিয়াহ'লে আমাৰ কিছু পানী কিন্তু ঠাই পালে আপোনাৰ হয়তো আপোনাৰ শিলহাকত পৰিবগৈ পাৰে। সেইকাৰণে কৈছোঁ যে অতি সোনকালে সেইখন খোলাৰ ব্যৱস্থা কৰিব লাগে, আৰু সেই মেচিনটো কৰ্মক্ষম কৰি তুলিব লাগে, আৰু লগতে সেই স্লুইচ গেটখন খোলাৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকৰ মানুহ বহুত আছে, মেন্স পাৱাৰ আছে। এতিয়া GMCৰ মেন্স পাৱাৰৰ কম নাই। সেইকাৰণে কৈছোঁ যে অতি সোনকালে সেই গেটখন খুলি পেলাই সেই তাত মেচিনটো কৰ্মক্ষম কৰি তোলক। অন্ততঃ এটা ডাইভাৰশ্যন হ'লেও আমাৰ কিছু পানী কৰিব। 20% পানী কমিলেও আমাৰ ঘৰত অন্ততঃ পানী নোসোমাব। চোতালততো পানী উঠেই, কিন্তু ঘৰত নোসোমাব। তাকে কৈছোঁ মহোদয়, আমাক সৎ হৃদয়তাৰে লোক আৰু সৎ ইচ্ছাৰে আমাৰ কামখিনি কৰক, আৰু যাতে আমাৰ এই কক বকাই থকা অৱস্থাৰ পৰা আমাক মুক্তি দিয়ক। মোৰ শেষৰটো প্ৰশ্ন আপোনালৈ। গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি কোৱা হয়, কিন্তু বিগত কেইদিন ধৰি ঠায়ে ঠায়ে বোমা পোৱা গৈছে। সেয়া আৰক্ষীৰ নে প্ৰশাসনৰ গাফিলতি সেয়া ক'বলৈ নাযাওঁ, কিন্তু তাৰপিছতো বিভিন্ন ধৰণৰ সমস্যাই গুৱাহাটী মহানগৰীক আৱৰি ধৰিছে। কিন্তু স্মাৰ্ট চিটি বুলি কোৱা হয়, কিমানখিনি স্মাৰ্ট হৈছে বুলি ক'ব পাৰি গুৱাহাটী মহানগৰী? স্মাৰ্টনেছৰটো মই একোৱেই দেখা নাই। একচুৱেলি এটা এংগলতো মই কোনো স্মাৰ্ট চিটি বুলি ক'ব ইচ্ছা নাই। এতিয়া কিয় জানেনে? স্মাৰ্ট পুলিচ, স্মাৰ্ট মহানগৰ, কিন্তু স্মাৰ্ট পুলিচৰো কোনো মই এই দেখা নাই সংজ্ঞা, আৰু স্মাৰ্ট মহানগৰটো নহয়েই। সেইকাৰণে কৈছোঁ যে অতিশয় দুখে জনাম যে এনেকুৱা হ'বলৈ কিয় পালে। তেওঁলোকে ইমান চোৰাংচোৱা আছে, ইমান তেওঁলোকৰ টেকন'লজি আছে, ইমান ড্ৰোন উলিয়াই কিবা উলিয়াই, তেওঁলোকে কিয় নাজানে যে ক'ত বোমা সংস্থাপন হৈছে আগতেই? কিয় তেওঁলোক বেফল নেকি? একচুৱেলি মই কওঁ যে এতিয়া ক'বলৈ গ'লে যে আমাৰ অসম আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ এই ক্ষেত্ৰত। সেইকাৰণে কৈছোঁ যে গোটেই প্ৰক্ৰিয়াটোৱে এটা নতুনকৈ এটা আপোনাৰ কি কৰিব লাগে, আপোনাৰ আপডেট কৰিব লাগে। একচুৱেলি আপডেট কৰিব লাগে গোটেই পুলিচ বিভাগ, CID বিভাগ, আৰু যিমান আমাৰ যিখিনি আছে আমাৰ ইয়াতে সকলো আপগ্ৰেড কৰক। নহ'লে আমাৰ এই জনসাধাৰণৰ খাটি খোৱা জনসাধাৰণৰ নিৰাপত্তা কিন্তু নাই। গুৱাহাটীত নিৰাপত্তা আমাৰ নাই, কোনো ছোৱালী মানুহ মাইকী মানুহৰো নিৰাপত্তা নাই। 7 বজাৰ পিছত ওলাবলৈ ভয় লাগে, আমাৰেই ভয় লাগে। কিছুমান জেগাত এনেকুৱা পৰিস্থিতি হৈছে। সেইকাৰণে কৈছোঁ স্মাৰ্ট মহানগৰ, স্মাৰ্ট পুলিচ হ'ব লাগে, আৰু স্মাৰ্ট মহানগৰ কৰিবলৈ এয়া আমাৰ যিটো কৃত্ৰিম বানপানী গুৱাহাটীৰ, সেইটো নিষেধ কৰিবই লাগিব। চাওক, এজাক বৰষুণ এঘণ্টাৰ গোটেই গুৱাহাটী পানী নিমজ্জিত হ'ল এই কৃত্ৰিম বানপানীত, এক পুতিগন্ধময় পৰিৱেশ। সেইকাৰণে কৈছোঁ যে কিয় হ'বলৈ পাইছে। অকল USLMক দোষ দিয়ে মুখ্যমন্ত্ৰী মহোদয় আপুনি হাৰি যাব নোৱাৰিব। আপুনি তাৰ তলেৰে এটা নলা ব্যৱস্থা কৰক, অতি সোনকালে আমাৰ দ্বিতীয় ভৰলু এটা সেইফালেৰে বৈ আনি দীপৰ বিলত পেলোৱাৰ ব্যৱস্থা কৰক, আৰু মেঘালয়ক আপোনালোকে হেঁচা দিয়ক যাতে তেওঁলোকে কিবা এটা তেওঁলোকৰ পানীখিনি মেঘালয়ত পেলোৱাৰ ব্যৱস্থা কৰে। আমাক কৈ থাকিলে কি হ'ব? তেওঁলোকক হেঁচা দিয়ক। আপুনি দক্ষ মিনিষ্টাৰ, দক্ষতা আপোনাৰ প্ৰকাশ কৰক। দেখা পোৱা গৈছে এই অঞ্চলৰ বহুকেইটা ঘৰত পানী সোমাইছে, কিন্তু প্ৰশাসন নাইবা বিভাগীয় কৰ্তৃপক্ষই কিবা নাৱৰ ব্যৱস্থা কৰিছেনে, নাইবা কিবা কোনো সাহাৰ্য প্ৰদান কৰিছে, নাইবা পানী কিবা দিছে নেকি আপোনালোকক? নাই চাওক, অতি দুখেৰে জনাম, কাৰণ খোৱা পানীৰ প্ৰধানকৈ সমস্যা আছে খোৱা পানী, আৰু যিটো দেখিছোঁ গোন্ধময় লেতেৰাময় পৰিৱেশ, তাৰ ফলত আপোনালোকৰ খোৱা পানীও বহুত অসুবিধা হয়। চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য, পানী হওক বা কিবা খাদ্য তেনেধৰণৰ কিবা বিভাগীয় কৰ্তৃপক্ষ কিবা প্ৰদান কৰিছে নেকি? যথেষ্ট দুখেৰে জনাম, আজিলৈ কোনো এতিয়ালৈ প্ৰশাসনৰ মানুহ দেখা পোৱা নগ'ল। নে DC আহিলে, নে SDC আহিলে, নে তেওঁলোকৰ প্ৰশাসনৰ কোনোবা বৰমূৰীয়া আহিলে, এতিয়ালৈ দেখা নগ'ল কাকো অহা আমাৰ ইয়াতে অনিল নগৰত। অতি দুখেৰে জনাম, প্ৰত্যেকৰে টেংকিত, প্ৰায়বিলাক টেংকিতেই এতিয়া এই লেতেৰা পানী সোমাইছে। আপুনি কেনেকৈ খাব পানী? সেই পানী খাব পাৰিব ন? এই পুতিগন্ধময় পৰিৱেশ, এই দুৰ্গন্ধময় এটা পায়খানা, মুখ, পেচাব, আৰু আপোনাৰ কিমান বেমাৰৰ বীজাণু আছে ইয়াত আপুনি ধৰিলে, আপুনি চাবলৈ গ'লে পৰীক্ষা কৰি
একদম সাংঘাতিক কথা, ভয়ানক পৰিৱেশ, আপুনি খোজকাঢ়িব নোৱাৰিব ইয়াত, এনেকুৱা পৰিৱেশ। সেইকাৰণে কৈছোঁ যে আমাক বিভাগীয় কৰ্তৃপক্ষ আহিব লাগিছিল, আমাৰ খোৱা পানী, আমাৰ খোৱা খাদ্য কিবা আছে নে নাই, ঔষধ পাতি, আমাৰ বেমাৰৰ, এইবিলাক তেওঁলোকে এটা বিচাৰ কৰি চাব লাগিছিল। কিন্তু এতিয়ালৈ সেইবিলাক দেখা নগ'ল, অতি দুৰ্ভাগ্যজনক কথা। দুখেৰে জনাম আৰু এটা কথা যে তেওঁলোকে আহি আমাৰ অন্ততঃ বেমাৰৰ কাৰণে যিখিনি অব্যৱস্থা সেইখিনি কৰিব লাগিছিল। আজি ঠাউনি নোহোৱা পানী এতিয়া কেনেকৈ ওলাব? এতিয়া বেমাৰী আপুনি কেনেকৈ মেডিকেললৈ নিব, আৰু বেমাৰী আপুনি কেনেকৈ আপুনি শুশ্ৰূষা কৰিব, নে আপুনি ফাৰ্মাচীৰ পৰা ঔষধ আনিব যাব, কেনেকৈ যাব? সেইটো এটা বিচাৰ্যৰ বিষয়। সেইকাৰণে কৈছোঁ যে অনিল নগৰ নবীন নগৰত ঠাউনি নোহোৱা পানী প্ৰতিবাৰে এনেকুৱাই হয়, এই একেই পৰিৱেশ। কিন্তু প্ৰশাসনৰ পৰা আমি কেৱল হেমাহি, আৰু আমি কি পাইছোঁ? একো পোৱা নাই, হেমাহি পাইছোঁ। আৰু আমাক তেওঁলোকে একেবাৰে নেগলেক্ট কৰিছে, নেগলেক্ট কৰা বুলি ক'ম। সেইকাৰণে কৈছোঁ যে আমাক চাওক, আমাক পৰিৱেশবিলাক চাওক, কাৰণ এজাক বৰষুণ হ'লে আমাৰ অনিল নগৰ নবীন নগৰত যথেষ্ট পানী হয়। এইকাৰণে কৈছোঁ যে মহাশয় আপোনালোকে চাওক, আমি বহুত দুখত আছোঁ, আৰু আমি দুখেৰে জনাইছোঁ যে আমাক অলপ চাওক। আমি টেক্স পেয়ী, আমি টেক্স দিওঁ, আমাক অলপ চাওক। আমাৰ কি কষ্টত আছোঁ আমি, সেইটোৱে আপোনালোকে গম কৰক। আৰু আমাৰ এই যিখিনি আমাৰ আশা, যিখিনি আমাৰ অসুবিধা, সেইখিনি মৰিখন কৰাৰ কাৰণে ব্যৱস্থা লওক। হয়, সঁচাকৈ বৰ দুখজনক কথা, কিয়নো তেখেতসকলে বিগত বহু বছৰ ধৰি তেখেতসকলে নিজৰ যি দুখৰ কথা যি প্ৰকাশ কৰি আহিছে, যে সেই বহু বছৰ ধৰি তেখেতসকলে এনেধৰণে বানত আক্ৰান্ত হৈ তেখেতসকলে জমৰ যাতনা ভুগিছে। কিন্তু তাৰ তৎসত্ত্বেও কিন্তু কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ নাইবা প্ৰশাসনে কোনো ধৰণৰ দায়িত্ব গ্ৰহণ নকৰিলে, আৰু নকৰাৰ ফলতে আজি এনেধৰণৰ ভুক্তভোগী ৰাইজে ৰাজপথত ওলাই আহি মাত মাতিব লগা হৈছে। কিন্তু কাণসাৰ নাই সেই বিভাগীয় কৰ্তৃপক্ষৰ চৰকাৰে যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে ফুপুলা মন্তব্য কৰিছিল যে কোনো বহু উন্নয়ন হৈছে, বা গুৱাহাটী মহানগৰীত কোনো বানপানী নাই, তেখেতে বানপানী নেদেখে। কিন্তু এই যি প্ৰকৃত ছবি আপোনালোকক প্ৰত্যক্ষভাৱে দেখিছে, আপোনালোকে সঁচাকৈ কিমান এক ভয়াৱহ পৰিস্থিতি, ঘৰলৈকে এককাল পৰ্যন্ত পানী, বাহিৰতো কোনো ৰাজপথ অদৃশ্য হৈ আছে, ফুটপাথৰ লগত একে উচ্চতাত পানীৰ, এতিয়া সেই উচ্চতাতে পানী এতিয়া ভৰপূৰ হৈ আছে। দেখিছে আপোনালোকে, সমগ্ৰ দৃশ্যাংশ দেখি আছে কেনেধৰণৰ ৰাস্তাই নে কোনো নদী সদৃশ হৈ পৰিছে গোটেই ৰাজপথসমূহ। ক'ৰবাত হয়তো নলাসমূহো উদং হৈ থাকে, আৰু সেই নলাসমূহত ঢাকনি নথকাৰ ফলতো বিভিন্ন ধৰণৰ বহু সময়ত এনেকুৱা ধৰণৰ বহুত ভয়াৱহ ঘটনা আপোনালোকে নজনা নহয়। কিয়নো যিসমূহ ড্ৰেইন আছে, সেই ড্ৰেইনসমূহ, নলাসমূহ উন্মুক্ত কৰি থয়, আৰু উন্মুক্ত নলাৰ ফলতেই এই বিগত কিছুদিন পূৰ্বে এটা বৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈ গৈছিল। আৰু এতিয়াও সেই দুৰ্ঘটনা হোৱাৰ আশংকাতে মানুহসকল, ইয়াৰ যি পদপথৰ যি যাত্ৰী আছে সেইসমূহ, নাইবা বাইক আৰোহী আছে, সেইসকলে বৰ ভয়ে আহিব লগা হৈছে। কিয়নো যিহেতু বিভিন্ন সময়ত দেখা পোৱা যায় যে ৰাজপথসমূহ নিৰ্মাণ কৰি থৈ দিয়ে, কিন্তু গাঁত খান্দি থৈ দিয়ে, কিন্তু পুতি নথয়, যাৰ ফলত বিভিন্ন ধৰণৰ ঘটনা হয়। তাৰ ফলত বহু ভয়ে ওলাই আহিব লগা হৈছে ৰাজপথত লোকসকল। কিন্তু কিয়নো ঘৰত এককাল পৰ্যন্ত পানী। কিন্তু সকলোতকৈ এটা ডাঙৰ কথা, যিহেতু ইমানখিনি বানত ককবকাই থোৱাৰ ফলতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ সাহায্য প্ৰদান নকৰিলে। আটাইতকৈ প্ৰয়োজনীয় যি বস্তু সেয়া হৈছে পানী, আৰু পানীৰ লগতে স্বাস্থ্যৰ যি সুস্বাস্থ্য ৰক্ষাৰ কাৰণে যিটো কৰিব লাগিছিল চৰকাৰী কৰ্তৃপক্ষই, কোনো দৰৱ পাতিও যোগান ধৰিব লাগিছিল। কিন্তু এই পৰ্যন্তলৈকে কিন্তু কোনো ধৰণৰ পানী নাই, বা কোনো ধৰণৰ ঔষধ পাতি যোগান ধৰা এই পৰ্যন্তলৈকে কিন্তু দেখা পোৱা নগ'ল। সেয়াহে এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিয়নো যিটো সময়ত চৰকাৰে উন্নয়নৰ কথা কয়, চৰকাৰে জনতাৰ উন্নয়নৰ কথা কয়, নাগৰিকৰ উন্নয়নৰ কথা কয়, কিন্তু সেই উন্নয়ন যদি সঁচাকৈ বিচাৰিছিল, তেনেহ'লে আজি এই যি বানত আক্ৰান্ত হৈ থকা লোকসকলৰ স্বাৰ্থত কিন্তু তেখেতসকলে এবাৰ চাব লাগিছিল যে আচলতে কেনেধৰণৰ কি পৰিস্থিতিত তেওঁলোকে জীয়াই আছে, কেনেধৰণৰ ককবকাই আছে পানীত। তেওঁলোকে প্ৰত্যেকবাৰে এনেধৰণৰ জমৰ যতনা ভুগি আছে, কান্দি ক'ব লগা হৈছে তেখেতসকলে যে তেখেতসকলৰ কিমান অসুবিধা হৈছে, পানী খাবলৈ নাইকিয়া হৈছে, লেতেৰা পানী, দুৰ্গন্ধময় পৰিৱেশত জীয়াই থাকিব লগা হৈছে। কিন্তু এই পৰ্যন্তলৈকে কিন্তু কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ নাইবা চৰকাৰৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাতহে সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বহুত অসুবিধা হৈছে, আৰু ইমান অকণমান বৰষুণতে ইমান পানী হৈ গৈছে, আৰু কিনো ক'ম আৰু। কিবা আপোনালোকে নাও পৰ্যন্ত কিবা পাইছে নেকি? নাই পোৱা নাই। মানে উন্নয়নৰ কথা কয় চৰকাৰে, কিমান উন্নয়ন বুলি ক'ব পাৰি? মই একচুৱেলি ইয়াতে নাথাকোঁ। স্মাৰ্ট চিটি বুলি কোৱা হয় গুৱাহাটীক, এয়া স্মাৰ্টনেছ নেকি?
নহয় এয়া স্মাৰ্টনেছ কি নহয় বুলি ক'ব এয়া এয়া লেতেৰা বুলি ক'ম আৰু গোটেই পানী মানে ইমান নলা নৰ্দমা পানী সোপা ইমান লেতেৰাকৈ পৰিছে দেখিছেনে খোজকাঢ়ি আহিছোঁ কেনেকৈ কি ক'ম আৰু নিশ্চয়কৈ এজাক জোৰত অহা বৰষুণৰ বাবে ভয় খাইছিল মহানগৰবাসীয়ে কিন্তু আজিকালি এজাক কিনকিনীয়া বৰষুণতে ভয় খায় মহানগৰবাসীয়ে কৃত্ৰিম বানপানীৰ কথা বাদেই দিছোঁ ঘৰৰ ভিতৰতো যদি থাকে তেতিয়াহ'লে 5 পৰা 6 ঘণ্টা পৰ্যন্ত বিদ্যুৎ কৰ্তন কৰি ৰখা হয় মহানগৰত আৰু যদিহে আপুনি বাহিৰলৈ ওলাই যায় একোজ দিয়ে হয়তো আপুনি সন্মুখীন হ'ব কৃত্ৰিম বানৰ আৰু এনেদৰে এতিয়া নৰসদৃশ যন্ত্ৰণাৰ মাজত দিন কটাব লগা হৈছে গুৱাহাটীবাসীয়ে কিন্তু তাৰ প্ৰতি কোনো ভক্ষেপ নাই লোক নিৰ্মাণ বিভাগেই হওক বা GMDA বা GMCয়ে হওক সকলোৱে যে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ লগতে আনলৈ দুখ ঠেলি নিজে শুদ্ধ হোৱাৰ চেষ্টাহে বৰ্তি থাকে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৱতী বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও